মূত্ৰনলীৰ ভিতৰত যদি এক প্ৰকাৰ আপোনাৰ যদি বিষ হৈ আছে বা বেদনা হৈ আছে, যদি মূত্ৰনলী আপোনাৰ যদি ফুলিছে, তেনে ক্ষেত্ৰত আপুনি এই হেমপেথিক মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও ৰোগীৰ যদি আপোনাৰ ঘনে ঘনে যদি প্ৰস্ৰাৱ হৈ আছে বা প্ৰস্ৰাৱৰ কৰোঁতে যদি খুব দুৰ্গন্ধ হয়, তেতিয়াও এই হেমপেথিক মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। ৰোগীৰ গাটো ফুলি গৈছে, শুব পৰা নাই, জৰায়ুত খুব বিষ হৈছে, যদি হাৰ্টৰ সমস্যা হৈছে, উশাহ নিশাহ লোৱাত যদি আপোনাৰ কষ্ট অনুভৱ কৰিছে, ৰোগীৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ যদি সন্মুখীন হৈছে, তেতিয়াও এই হেমপেথিক মেডিচিনটো ব্যৱহাৰ কৰিব পাৰে। এই মেডিচিনটোৰ নামটো হৈছে আপোনাৰ কনভালেৰিয়া মাদাৰ টিংচাৰ। এই মেডিচিনটো আপোনাৰ এই লক্ষণসমূহৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু এই লক্ষণসমূহ যিখিনি ওপৰত কৈ আহিছোঁ, এই লক্ষণসমূহ নিৰ্মূল কৰিবলৈ হ'লে এই কনভালেৰিয়া মাদাৰ টিংচাৰ এই মেডিচিনটো 20 টোপালকৈ দিনে 3 বাৰ খাব, আধা কাপ কুহুমীয়া গৰম পানীৰ লগত। খোৱাৰ আগত খাব খালি। ধন্যবাদ।